Hello aspirants, I hope তোমালোকসকলে ভালে আছা আৰু তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰি আছা। এই ভিডিঅ'টোৰ থাম্বনেল দেখি হয়তো তোমালোকে অলৰেডি গম পাইছা যে ভিডিঅ'টোত মই কিহৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছো। তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে আৰু বহুত বেছি দিন নাই, হয়তো হাতত কেইটামান দিন আছে আৰু কেইটামান দিনৰ ভিতৰত তোমালোকৰ বহুখিনি সাবজেক্ট ৰিভাইজ কৰিব লগা আছে, ইনক্লুডিং কম্পিউটাৰ সাবজেক্ট। আৰু কম্পিউটাৰ সাবজেক্টখনো তোমালোকৰ একোটা প্ৰেক্টিকেল এক্সামো থাকে। আৰু তোমালোকৰ বহুখিনি এই প্ৰেক্টিকেল এক্সামৰ ওপৰত ডাউট আছে, কোৱেশ্চন এনসাৰ্স আছে, হয়তো তোমালোকৰ মাজত বহু কিছুমান ভয়ত আছা যে প্ৰেক্টিকেল এক্সামটো কেনেকুৱা হ'ব, কেনেকৈ দিব লাগে, কি আহিব কি নাহিব, কেনেকুৱা ধৰণে প্ৰেক্টিকেল এক্সাম কণ্ডাক্ট কৰা হয়, তোমালোকৰ আইডিয়া নাই। তো গোটেইখিনিৰ ওপৰত মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ আৰু এইটো এটা মোৰ ফেচ কাম ভিডিঅ' হয়। তোমালোকে আজি মোক দেখা পাই আছা, ইয়াৰ আগৰ ভিডিঅ'বিলাকত তোমালোকে জাষ্ট মোৰ ভইচটোহে শুনিছা। তো ভিডিঅ'টোত মই কমপ্লিট তোমালোকক এই প্ৰেক্টিকেল এক্সামৰ ওপৰত এটা গাইডেন্স হিচাপত ভিডিঅ'টো লৈ আহিছোঁ আৰু গোটেইখিনি মই তোমালোকৰ আগত আলোচনা কৰিবলৈ চেষ্টা কৰিম। হোপ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যিখিনি ডাউট থাকিব তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব। আৰু যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই পেলাই তোমালোকে নোট ডাউন কৰি ৰাখা নাই, কুৱেশ্যন এনচাৰবিলাক জলদি তোমালোকে নোট ডাউন কৰি ৰাখা, কাৰণ এই কুৱেশ্যন এনচাৰবিলাক বহু বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকৰ ফাইনেল এক্সামত অহাৰ বহু বেছি প্ৰবেবিলিটি আছে, এণ্ড দিছ ইজ মাই এচিউৰিটি। অ'কে, তো তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। সো তোমালোকৰ কেইটামান কুৱেশ্যনৰ আছে যে কুৱেশ্যনৰ ডাউট হিচাপত মই গোটেইকেইটা এটা এটাকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম তোমালোকৰ কুৱেশ্যনটো এইটোৱে হয় যে মই ইয়াতে লিখি থৈছোঁ যে মাৰ্ক ডিষ্ট্ৰিবিউশ্যন। তোমালোকৰ যিটো এই 100 মাৰ্কছৰ এক্সাম হয় কম্পিউটাৰ ছায়েন্সৰ, তো ইয়াতে 70 মাৰ্কছ থিয়ৰী হয় আৰু 30 মাৰ্কছ কি হয়, প্ৰেক্টিকেল হয়। এইখিনি তোমালোকে জানা। আৰু এই 30 মাৰ্কছৰ আমাৰ আৰু দুটা ভাগত ভাগ কৰা হয়। তাৰ ভিতৰত 20 বা 25 মাৰ্কছ এটা তোমালোকৰ কি থাকে, এইটো প্ৰেক্টিকেল থাকে, যিটো তোমালোকে কম্পিউটাৰত কৰিব লাগিব। আৰু 5 to 10 মাৰ্কছ তোমালোকৰ কি থাকে, এটা প্ৰজেক্ট পেপাৰ থাকিব পাৰে, এই প্ৰজেক্টৰ ওপৰত থাকিব পাৰে। লগতে তোমালোকৰ একোটা ভাইভা লয়। ভাইভা মানে কি, তোমালোকক কুৱেশ্যন সুধিব, তোমালোকৰ পাৰ্চনেল ইণ্টাৰেকশ্যন এটা তোমালোকক এক্সটাৰ্নেলে ল'ব। তোমালোকৰ একোজন এক্সটাৰ্নেল যাব আৰু এক্সটাৰ্নেলে তোমালোকৰ ওপৰত কুৱেশ্যন কৰিব। তোমালোকে কি কৰিলা, কেনেকুৱা কৰিলা, সেই কমপ্লিট চিলেবাছৰ ওপৰত তোমালোকক কুৱেশ্যন কৰিব। ঠিক আছে, এইটো তোমালোকৰ প্ৰথম কুৱেশ্যন আছিলে বা প্ৰথম ডাউট আছিলে। নেক্সট ডাউটটো কি আছিলে যে হাউ দ্য এক্সাম উইল বি কণ্ডাক্টেড, কেনেকৈ এক্সামটো কণ্ডাক্ট কৰা হ'ব। প্ৰথমতে কি হ'ব, তোমালোকৰ কম্পিউটাৰ লেব থাকিব। তো সেই লেবত তোমালোকক একোখন কুৱেশ্যন পেপাৰ দিব আৰু কুৱেশ্যন পেপাৰখনত কুৱেশ্যনবিলাক দিয়া থাকিব আৰু কুৱেশ্যনবিলাকৰ ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰি পেলাই তোমালোকে তাত প্ৰেক্টিকেলটো কৰিব লাগিব। আৰু প্ৰেক্টিকেলটো কৰাৰ সময়ত তোমালোকৰ এক্সটাৰ্নেল এজন তাত যাব, যাই পেলাই তোমালোকে কি কৰিলা কি নকৰিলা সেইখিনি অবজাৰ্ভ কৰি থাকিব। তোমালোকৰ তাত টিচাৰ্ছো থাকিব আৰু এক্সটাৰ্নেল থাকিব। সেই এক্সটাৰ্নেলে গৈ পেলাই তাত কি কৰিব, এইবিলাক তোমালোকৰ চাই থাকিব, অবজাৰ্ভ কৰি থাকিব। ঠিক আছে, তো এনেকুৱাকৈ তোমালোকৰ এইখিনি এক্সাম কণ্ডাক্ট কৰা হ'ব। প্ৰেক্টিকেল এক্সাম তোমালোকৰ লেবত হ'ব। যেতিয়াই তোমালোকৰ টাইম এটা থাকিব, সেই টাইমটো কমপ্লিট হ'ব, সেই টাইমটোৰ কমপ্লিটৰ পিছতে তোমালোকৰ ভাইভা এক্সামটো ষ্টাৰ্ট হ'ব। আৰু সেইটো ক'ত হ'ব, তোমালোকৰ ইনষ্টিটিউটৰ ওপৰত ডিপেণ্ড কৰে। যিকোনো এটা স্পেচিফিক ৰুমৰ ভিতৰত তোমালোকক এজনকৈ বা দুজনকৈ মাতি পেলাই তোমালোকৰ প্ৰেক্টিকেল এক্সামটো ভাইভা এক্সামটো তাত ল'ব। প্ৰেক্টিকেল এক্সামটো হৈ যোৱাৰ পিছত, প্ৰেক্টিকেল এক্সামটোতো অবভিয়াছলি তোমালোকৰ লেবত হ'ব। ঠিক আছে, এনেকুৱাকৈ তোমালোকৰ ভাইভা আৰু লেব এক্সামটো কণ্ডাক্ট কৰা হ'ব। অ'কে, নেক্সট ডাউটটো হৈছে যে হোৱাট উইল কাম ইন ইউৰ প্ৰেক্টিকেল এক্সাম। তোমালোকৰ প্ৰেক্টিকেল এক্সামত আহিব কি, আউট অফ চিলেবাছ তোমালোকৰ প্ৰেক্টিকেল এক্সামত একো এটাই নাহে। এইটো মই গেৰাণ্টি তোমালোকৰ আগত দিছোঁ যে কেনেকুৱাকৈ আহিব। তোমালোকৰ হয়তো পেপাৰখনত থাকিব যে এটা প্ৰগ্ৰেমিং কৰিব দিব, OOPৰ ওপৰত দিব, অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰেমিঙৰ ওপৰত, বা তোমালোকক ডাটাবেছৰ ওপৰত দিব পাৰে। তো ইয়াত মষ্ট প্ৰবেবলি প্ৰগ্ৰেমিঙৰ ওপৰতে কুৱেশ্যন দিয়া যায়, ডাটাবেছৰ ওপৰত সাধ্যহতে দিয়া নাযায়। তো এইখিনি তোমালোকে জানি ল'বা। আৰু তোমালোকে এতিয়া এক্সামত কেনেকুৱা কি কুৱেশ্যন হ'ব, প্ৰগ্ৰেমিঙৰ ওপৰত কেনেকুৱা কি কুৱেশ্যন হ'ব, সেইটো তোমালোকৰ ইনষ্টিটিউটৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ প্ৰত্যেকৰে প্ৰেক্টিকেল এক্সামৰ যিবিলাক প্ৰগ্ৰেমিং আহিব সেইকেইখন পেপাৰবিলাক একেই নহয়, পেপাৰবিলাক ডিফাৰেণ্ট হয়। প্লেলিষ্টটোত মই অলৰেডি কেইবাটাও এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিছিলোঁ, যেনেকৈ বাইনাৰী চাৰ্চৰ ওপৰত আহিব পাৰে, মেট্ৰিক্সৰ ওপৰত আহিব পাৰে, 3x3 মেট্ৰিক্সেছ, 4x4 মেট্ৰিক্সেছ বা 2x2 মেট্ৰিক্সেছ। এনেকুৱা ধৰণৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰগ্ৰেমিং আছে যাৰ ওপৰত তোমালোকৰ কুৱেশ্যন অহাৰ প্ৰবেবিলিটিটো আছে। তো তোমালোকে কিছুমান এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক চাই ল'বা। আৰু যদি প্ৰেক্টিকেল তোমালোকে জানা তো তোমালোকৰ কাৰণে বহু বেছি টাফ নহ'ব। আৰু যদি তোমালোকৰ কমপ্লিট প্ৰগ্ৰেমিঙৰ ওপৰত নলেজ বহুখিনি কম, তো তোমালোকৰ হাতত সময় আছে, কিছুদিন হ'লেও তোমালোকে অলপ ঘৰত তোমালোকে প্ৰেক্টিছ কৰিব পাৰা, বা নিয়াৰেষ্ট কম্পিউটাৰ চেণ্টাৰ যদি আছে তাত গৈ কম্পিউটাৰ তোমালোকে প্ৰেক্টিছ কৰিব পাৰা, যদি তোমালোকৰ কম্পিউটাৰ হাতত নাই। ঠিক আছে, তো এইখিনিলৈকে তোমালোকৰ যিখিনি ডাউট আছিলে মই ভাবোঁ তোমালোকৰ ক্লিয়াৰ হ'ল। তো প্ৰেক্টিকেল এক্সামৰ কাৰণে তোমালোকে বেছিভাগ প্ৰগ্ৰেমিঙৰ ওপৰত
চোৱা কাৰণ প্ৰগ্ৰেমিঙৰ ওপৰত কুৱেশ্যন দিয়াৰ যিটো চান্স সেইটো 80 to 90% আছে 10% হয়তো এনেকুৱা চান্স হ'ব পাৰে য'ত তোমালোকৰ ডাটাবেছৰ ওপৰত কুৱেশ্যন দিব পাৰে ডাটাবেছৰ ওপৰত কেনেকুৱা হয়তো তোমালোকক টেবল বনাব দিব কুৱেৰি কিছুমান লিখি পেলাই টেবলখন বনাই পেলাই তাৰ পৰা ডাটা ইনচাৰ্ট কৰা বা ডাটা ফেটচ কৰা এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব দিব পাৰে ঠিক আছে ওকে নেক্সট মই ইয়াতে এটা মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ এটা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ যেতিয়া মই এক্সটাৰ্নেল আছিলোঁ ফিকেভি নলবাৰী যিখন আছিলে তাত মই হায়াৰ ছেকেণ্ডেৰী এক্সটাৰ্নেল হিচাপত আছিলোঁ তাত মই হায়াৰ ছেকেণ্ডেৰী এক্সামটো কেনেকৈ কণ্ডাক্ট কৰিছিলোঁ এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চটো তোমালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ফাৰ্ষ্ট অফ অল তেওঁলোকৰ প্ৰেক্টিকেল এক্সাম এটা তেওঁলোকৰ ইনষ্টিটিউটৰ টিচাৰ্ছে লৈ আছিলে লেবত তাৰপিছত মই তাত গৈছিলোঁ তেওঁলোকে কি কৰিছিল তাৰ ওপৰত মই অবজাৰ্ভ কৰি আছিলোঁ মই চাই আছিলোঁ কেনেকুৱাকৈ তেওঁলোকে কি কৰিছে আৰু তেওঁলোকক একোটা প্ৰজেক্ট পেপাৰ কৰিব দিয়া হৈছিলে তাৰপিছত মই তেওঁলোকৰ যিখিনি কৰা আছিলে তাৰ ওপৰত মই চাই আছিলোঁ তেওঁলোকৰ সেই প্ৰেক্টিকেল যিটো কৰিছিলে প্ৰগ্ৰেমিংটো প্ৰগ্ৰেমিংটোৰ ওপৰত মই মাজত ষ্টেপ বাই ষ্টেপ একো এটা বস্তু মই সোধা নাছিলোঁ কিন্তু তেওঁলোকৰ মই ডাইৰেক্টলি আউটপুটটো অবজাৰ্ভ কৰিছিলোঁ যে I was telling like run this program and show me the output if they get that output correctly I gave them mark if they were not able to give the mark give the output properly I didn't give the mark properly I gave like small amount of mark only I hope এইখিনি তোমালোকে বুজি পাইছা যেতিয়া মই প্ৰেক্টিকেল তেওঁলোকৰ লৈ আছিলোঁ তাৰপিছত প্ৰেক্টিকেলত মই তেওঁলোকৰ আউটপুটটো চাইছিলোঁ আৰু যেতিয়া তেওঁলোকৰ প্ৰেক্টিকেল এক্সামটো লোৱা হৈছিলে তাৰপিছত মই কি কৰিছিলোঁ এটা যিকোনো এটা ৰুম এটাত গৈ পেলাই তেওঁলোকে অৰ্গেনাইজ কৰি দিছিলে ইনষ্টিটিউটে তাত মই গৈ পেলাই তেওঁলোকৰ দুজনকৈ মাতি পেলাই মই তেওঁলোকৰ ভাইভা এক্সামটো লৈছিলোঁ আৰু দুজনকৈ মাতি পেলাই তেওঁলোকক মই সন্মুখত বহাই দিছিলোঁ মই ইয়াতে এটা ফটো শ্বেয়াৰ কৰিছিলোঁ মই যেতিয়া এক্সটাৰ্নেল আছিলোঁ তোমালোকে দেখা পাইছা চাগে ঠিক আছে এনেকুৱাকৈ মই প্ৰেক্টিকেল এক্সাম তেওঁলোকৰ ভাইভা এক্সাম তেওঁলোকৰ লৈছিলোঁ তো তাত মই তেওঁলোকৰ কুৱেশ্যন কেনেকুৱা কি কৰিছিলোঁ ভাইভাত তেওঁলোকৰ প্ৰথমতে মই এনেকুৱাকৈ কুৱেশ্যন কিছুমান কৰিছিলোঁ যে চিলেবাছৰ ওপৰতে কৰিছিলোঁ যে হোৱাট ইজ অবজেক্ট হোৱাট ইজ ডাটা ষ্ট্ৰাকচাৰ ফাংচন অভাৰলোডিং কি ফাংচন কনষ্ট্ৰাক্টৰ কি বুজায় ডেষ্ট্ৰাক্টৰ মানে কি হয় অভাৰলোডিং কি ইনহেৰিটেন্স কি পলিমৰফিজিম কি হয় তো এনেকুৱা ধৰণৰ বেছিক যিবিলাক কনচেপ্ট তাৰ ওপৰতে মই কুৱেশ্যনবিলাক কৰিছিলোঁ আৰু তেওঁলোকে ন' ডাউট অতি সুন্দৰকৈ ভালদৰে বুজাই দিছিলে মোক তাৰপিছত ইণ্টিজাৰ ডাটা টাইপ মানে কি বুজায় ভেৰিয়েবলৰ ভিতৰত কিমান ধৰণৰ ভেৰিয়েবল থাকে প্ৰিমিটিভ ডাটা টাইপ কি এই গোটেইবিলাকৰ ওপৰত মই তেওঁলোকক মানে কুৱেশ্যন কৰিছিলোঁ আৰু এইবিলাক ধৰণৰ কুৱেশ্যন এনচাৰ মই অলৰেডি প্লেলিষ্টত আপলোড কৰিছোঁ যদি তোমালোকে চোৱা নাই মই আৰু এবাৰ ছাজেষ্ট কৰিছোঁ তোমালোকে এইবিলাক চাই ল'বা তো তেনেকুৱাকৈ মই তেওঁলোকৰ ওপৰত কিছুমান কুৱেশ্যন কৰিছিলোঁ আৰু হয়তো কিছুমান নেটৱৰ্কিঙৰ ওপৰতো মই অলপ চলপ কুৱেশ্যন কৰিছিলোঁ নট চাম টাফ কুৱেশ্যন লাইক হোৱাট ইজ লেণ্ড কানেকশ্যন মেন কানেকশ্যন ডেটছ ইট অনলি হোৱাট ইজ ইণ্টাৰনেট হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই নেটৱৰ্কিং দিছ টাইপ অফ কুৱেশ্যন আই হেভ আস্কড দেয়াৰ এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰবিলাক মই তেওঁলোকৰ আগত আলোচনা কৰিছিলোঁ আই হোপ তোমালোকে মোৰ কনচেপ্টখিনি বা যিখিনি বস্তু কৈ আছোঁ তোমালোকে বুজি আছা তো এনেকুৱা ধৰণৰ বস্তুবিলাক মই আলোচনা কৰিছিলোঁ আৰু এটা পইণ্ট এইটো হৈছে যে হাউ ইউ উইল এপিয়াৰ ইন ফ্ৰণ্ট অফ দ্য এক্সটাৰ্নেল তোমালোকে এক্সটাৰ্নেলৰ সন্মুখত এপিয়াৰ কেনেকৈ হ'ব এইটো এটা ডাঙৰ মানে এটা কুৱেশ্যন যে যেতিয়া তোমালোকে এক্সটাৰ্নেলৰ সন্মুখত এপিয়াৰ হ'ব প্ৰথম পইণ্টটো এইটোৱে হয় যে তোমালোকে নিট এণ্ড ক্লিনভাৱে যাবা নিট এণ্ড ক্লিন মানে তোমালোকে যিমান পাৰা ডিচিপ্লিনকৈ যাবা হাতৰ এটা কলম লৈ এণ্ট্ৰি কৰিবা তোমালোকে একো পেন পেপাৰ ল'ব নালাগে জাষ্ট কলম এটা হাতত ল'বা একো পেপাৰ চেপাৰ লৈ যাব লগা নাই কলম এটা হাতত লৈ যাবা তোমালোকে সোমোৱাৰ আগে আগে ভালদৰে সোমাবা মে আই কাম ইন ছাৰ এনেকৈ ক'বা কৈ পেলাই তোমালোকে তাৰ ভিতৰত এণ্ট্ৰিটো ল'বা ঠিক আছে এইখিনিলৈকে হৈ গ'ল আৰু যেতিয়া এটা এক্সটাৰ্নেল কুৱেশ্যন কৰি থাকে ইটছ মাই পাৰ্চনেল ৰিকুৱেষ্ট টু ইউ ডেট never show this over smart things okay over smart কেতিয়াও নহবা if you will become the over smart see যিটো কুৱেশ্যন এক্সটাৰ্নেলে কৰিব তাৰ ওপৰতে তোমালোকে এনচাৰটো দিব চেষ্টা কৰিবা মই যদি তোমালোকক সুধিছোঁ যে হোৱাট ইজ ইণ্টিজাৰ ডাটা টাইপ তো তোমালোকে ইণ্টিজাৰ ডাটা টাইপৰ ওপৰতে ক'বা বাট ইণ্টিজাৰ ডাটা টাইপ কোৱাৰ লগে লগে যদি তুমি কেতিয়াবা এনেকুৱাকৈ কৈছা যে ইণ্টিজাৰৰ লগতে ফ্লট ডাটা টাইপো কৈ দিছা তো তেনেকুৱা লাগি যায় যে ই হয়তো জানে এই বাচ্চাটোৱে জানে বা এই ষ্টুডেণ্টটোৱে জানে তো ইয়াক মই আৰু দুই এটা কুৱেশ্যন সোধা যাওঁ চাই লওঁ যে ই কিখিনি জানে বা কিমানখিনি বস্তু জানে তো তুমি যিমান বস্তু বেছিখিনি বস্তু তুমি জনা বুলি দেখুৱাবলৈ যাবা সিমান বেছি এক্সটাৰ্নেলটো তোমালোকৰ ওপৰত কুৱেশ্যন কৰিবলৈ গৈ থাকিব আৰু কুৱেশ্যন কৰি থকাৰ মুহূৰ্তে এনেকুৱা হ'ব যে এটা ডেপথত সোমাই যাই থাকিব আৰু তোমালোকে হয়তো সেই ডেপথত যাব নোৱাৰিবা কাৰণ এক্সটাৰ্নেলটোৰ এক্সপেক্টেশ্যন এটা বাঢ়ি যাব তোমাৰ ওপৰত মোৰ তেনেকুৱা হয় ইটছ মাই পাৰ্চনেল ছাজেশ্যন মাই পাৰ্চনেল থিংছ অ'কে মই যেতিয়া এনেকুৱাকৈ কৰিছিলোঁ তেতিয়া মোৰ এনেকুৱা হৈছিলে তো কেতিয়াও এক্সটাৰ্নেলৰ সন্মুখত এনেকৈ তোমালোকে অভাৰ স্মাৰ্ট হৈ বা যিটো জানা তাৰ ওপৰিও কিবা এটা বস্তু ক'ব গৈছে তো তেনেকুৱাকৈ তোমালোকে নকৰিবা
যিটো সুধিব সেইটোৰে তোমালোকে এনসাৰ দিবলৈ চেষ্টা কৰিবা আৰু এনেকুৱাকৈ যদি তোমালোকে গোটেইখিনি বস্তু কৰি থাকা তো মই ভাবোঁ তোমালোকৰ এক্সামটো ভাল হ'ব প্ৰেক্টিকেল এক্সামত যিখিনি মাৰ্ক পাব লাগে সেইখিনি তোমালোকে পাই যাবা আৰু ফাইভাত তোমালোকে দিবলৈ চেষ্টা কৰিবা আৰু এটা বস্তু যেটো ফাইভাত কোৱেশ্চন আনসাৰ সুধি থাকে এনেকুৱা নহয় যে তোমালোকে কৈ আছে যে এইটোও নাজানা সেইটোও নাজানা প্ৰত্যেকটা কোৱেশ্চনৰ এনসাৰ তোমালোকে আই ডোন্ট নো স্যাৰ সৰি স্যাৰ ফৰগট স্যাৰ তোমালোকক মাৰ্ক কেনেকৈ দিব তো এটলিষ্ট তোমালোকে কিবা হ'লেও ক'বলৈ চেষ্টা কৰিবা আৰু এনসাৰ তোমালোকে দিবা আৰু এনেকৈ মাজাং মুজুংকৈ থিয় দি নাথাকিবা বা বহি নাথাকিবা তোমালোকে নাৰ্ভাছ ফিল নহবা তো তোমালোকে অকণমান স্মাৰ্টলি তেওঁলোকৰ সন্মুখত এক্সটাৰ্নেল সন্মুখত থিয় দিবা আই হোপ এইখিনি তোমালোকৰ প্ৰেক্টিকেল এক্সাম ৰিলেটেড কিছুমান ডাউট আছিল আৰু যিখিনি ডাউট মই তোমালোকৰ এই ভিডিঅ'টোৰ যোগেৰে দিবলৈ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো তোমালোকে চাই যিখিনি বস্তু বুজি পালা তোমালোকৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰাই ভিডিঅ'টো আৰু তেওঁলোকৰো যিখিনি ডাউট আছে প্ৰেক্টিকেল এক্সাম ৰিলেটেড গোটেইখিনি তেওঁলোকৰ ক্লিয়াৰ হৈ যাব যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আজিলৈকে এইখিনি ধন্যবাদ